ঘটনাটো আমাৰ চিএইচএলত আমাৰ কমপ্লেইনটো আহিছিলে প্ৰথমতে আমি সেই মৰ্মে আমি সেই মানে জেগাটোত যিটো জেগাত আছিলে সেই জেগাটোত আমি উপস্থিত হওঁ উপস্থিত হৈ পেলাই আমি তেওঁৰ পিতৃ মাতৃগৰাকী যি মাক আছিলে আৰু ছোৱালী এগৰাকীও আছে তেওঁলোকক আমি লগ পালোঁ কিন্তু পিতৃ মাতৃগৰাকী আমি লগ পোৱা নাই তো ছোৱালীগৰাকী আৰু মাকক আমি সুধিলোঁ সোধপোছ কৰোঁতে মাকে আমাক ক'লে যে শিশুটি জন্ম হোৱাৰ আগতে মৃত্যু হৈছে আৰু তেওঁলোকৰ মানে যিখিনি মৃত্যু হোৱাৰ পিছত কাম থাকে সেইখিনি কৰোৱা বুলিও আমাক জনালে তো আমি যেতিয়া তেওঁলোকৰ পৰা অলপ এভিডেঞ্চ বিচাৰিলোঁ যে কি কিবাটো এটা ডকুমেণ্টছ দিয়ক যিটো আমি প্ৰুভ কৰিব পাৰোঁ যে হয় সঁচাকৈ মৃত্যু হৈছে তো তেওঁলোকে একো দিব পৰা নাই আৰু দিব নোৱাৰাৰ ফলত আমি যিখন হস্পিটেলত জন্ম হৈছে সেই হস্পিটেলখনত গ'লোঁ গৈ পেলাই আমি দেখিলোঁ যে হস্পিটেলে আমাক গোটেই তথ্যখিনি দিলে যে তাতে জন্ম হৈছে প্ৰথমটি কন্যা শিশু আছিলে আৰু দ্বিতীয়টি ল'ৰা আছিলে তো তেওঁলোকক সুস্থ শৰীৰে সিহঁতক হস্পিটেলৰ পৰা ৰিলিজ কৰাই দিয়া হৈছে দিয়াৰ পিছত তেখেতসকলে হয়তো শিকোৱা বুলি কৈছিলে নে কি বুলি কৈছিলে শিশুটি তেওঁলোকে হস্পিটেলৰ পৰা ৰিলিজ কৰাই দিয়া হৈছে কিন্তু তাৰপিছত ঘৰত গ'ল নে ক'ত গ'ল সেইটো হস্পিটেলে ক'ব নোৱাৰে হয় আমাৰ ফালৰ পৰা এফআইআৰ নহয় আমি এছ পি ছাৰলৈকে এটা লিগেল একশ্যন লোৱাৰ কাৰণে লিগেল এডপশ্যনৰ ওপৰত একশ্যন লোৱাৰ কাৰণে এখন আমি লেটাৰ ইছ্যু কৰি দিছোঁ হয় আমি ঘৰত গৈছিলোঁ পিতৃ মাতৃৰ ঘৰত গৈছিলোঁ যি কি আছিলে প্ৰণৱ দাস আৰু দুৰ্লভলা দাসৰ ঘৰত গৈছিলোঁ কিন্তু আমি তেওঁলোকক লগ পোৱা নাই আৰু তেওঁলোকক আমি মাতা হৈছে অফিচলৈকে কিন্তু এতিয়ালৈকে অফিচ আহি পোৱা নাই সকাম পাতা বুলি কৈছে কিন্তু আমাক কোনো ধৰণৰ এভিডেঞ্চ বা এনেকুৱা দিব পৰা নাই এতিয়া তেখেতসকলে যোগাযোগ যিহেতু চলিছে আহিব নেকি আপোনালোকৰ ওচৰত হয় এতিয়াতো ক'ব পৰা নাই আহিব বুলি কৈছে কিন্তু এতিয়ালৈকে আহিব এতিয়া আপোনালোকে কি বুলি সন্দেহ কৰে বেবিটোত এতিয়া সেই বিষয়ত মই একো ক'ব নোৱাৰিম আৰু দুষ্ট চক্ৰই কিবা চলনাৰে বিক্ৰী বা তেনেকুৱা এই বিষয়টো তদন্ত চলি আছে এতিয়ালৈকে আৰক্ষী বিভাগৰ ফালৰ পৰা তদন্ত চলি আছে ইয়াতকেতো যদি বিক্ৰী হয় যদি বিক্ৰী কৰিছে আপোনালোকৰ ফালৰ পৰা কি ব্যৱস্থা যদি বিক্ৰী হৈছে বা আমি যদি ইনফৰমেশ্যনটো পাওঁ কোনে কিনিছে বা কোনে বিক্ৰী কৰিছে তো দুই পক্ষৰ ফালৰ পৰা এফআইআৰ হ'ব মোৰ ফালৰ পৰা ইয়াত যিহেতু গ্ৰাম্য অঞ্চলত যিহেতু আশাকৰ্মী জড়িত হৈ থাকে ইয়াত আশাকৰ্মী জড়িত হৈ আছে নেকি সেই বিষয়ে মই নাজানো এতিয়ালৈকে কাৰণ আশাকৰ্মীয়ে যিটো গাঁৱৰ যিবিলাক প্ৰেগনেণ্ট লেডি আছে লেডিবিলাকক লিড কৰে হস্পিটেলত নিয়ে হওক কাৰ্ড বনাই নিয়ে হওক ওতপ্ৰোতভাৱে থাকে তেনেকুৱা আশাকৰ্মীৰ ওপৰত অহা নাই